29 ডিসেম্বৰ তাৰিখে ঢেকিয়াজুলি আৰু ঠেলামৰাত শোণিতপুৰ জিলা পৰিবহণ বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনে যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। উল্লেখ্য যে মটৰচাইকেল চলাওঁতে হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে এই অভিযান চলায় শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে। উক্ত অভিযানত জিলা পৰিবহণ বিভাগে অসংখ্য বাহন জব্দ কৰাৰ লগতে প্ৰায় 50খন বাহনৰ গৰাকীৰ ওপৰত যান-বাহনৰ আইন মানি নচলাৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনা বিহে। প্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে আমি সকলো ৰাইজলৈ যাতে হেলমেট আৰু ছিট বেল্ট পৰিধান কৰি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ে তাৰ কাৰণে আমি পৰিবহণ বিভাগে অহৰহ চেষ্টা কৰি আছোঁ। তাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ সহযোগত আমি শোণিতপুৰ জিলাৰ গোটেইকেইটা চাৰ্কলত বিভক্ত হৈ আমি এনফৰ্চমেণ্ট বিভাগে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনজোৰা অভিযান চলাই আছোঁ হেলমেট ছিট বেল্ট আদিৰ বিৰুদ্ধে। আজি আমি ঠেলামৰা আৰু ঢেকিয়াজুলিত ইতিমধ্যে হেলমেটৰ বিৰুদ্ধে অভিযান চলাইছোঁ। আপোনালোকে গম পাইছে যে হেলমেট পৰিধান নকৰাকৈ এক্সিডেণ্টৰ ফলত বহু মৃত্যুমুখত পৰিবলগীয়া হৈছে। সেইকাৰণে আমি এই জনসাধাৰণৰ কাৰণে হেলমেট পিন্ধাৰ কাৰণে যাতে দুৰ্ঘটনা ৰোধ হয়, মানুহৰ জীৱন বাচে তাৰ পৰিপ্ৰেক্ষিতত আমি অভিযান চলাইছোঁ। এতিয়ালৈকে আমাক নিৰ্দেশ জাৰি কৰিছে যিবিলাক বাহনে হেলমেট পৰিধান নকৰে তেওঁলোকক জব্দ কৰিবলৈ দিছে আৰু সেই আইনৰ ভিতৰত যি ফাইন হয় সেই ফাইন জমা দিহে গাড়ী নিব পাৰিব। ইতিমধ্যে আমি কালি ঠেলামৰা 4খন আৰু 8খন বাইক জব্দ কৰিছোঁ আৰু ফাইন হিচাপে 41,000 টকা ফাইন কৰিছোঁ। আৰু ইতিমধ্যে আমি এই অভিযান এতিয়ালৈকে চলি আছে। অভিযান কালত হয়তো এতিয়া 20খনৰো ওপৰ হেলমেট নিপিন্ধা বাইক আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। ঢেকিয়াজুলি বা ঠেলামৰাতেই নহয়, সমগ্ৰ শোণিতপুৰৰ চাৰ্কলৰ আপোনাৰ 4 দুৱাৰ 9 দুৱাৰ ৰাঙাপৰা এই অভিযান চলি আছে। সেইখিনি আমি সময়ত আমি কিমান ফাইন ৰিয়েলাইজ কৰিলোঁ বা কিমান জব্দ কৰিছোঁ আপোনালোকক দিবলৈ সক্ষম আৰু এই অভিযান আমাৰ জানুৱাৰীলৈকে পূৰা চলি থাকিব। আৰু ড্ৰাংক এণ্ড ড্ৰাইভত পাইছোঁ যোৱা দেওবাৰে যিটো পিকনিকৰ ছিজন আপোনালোকে গম পায় যে ভালুকপুঙৰ যিটো ৰাস্তা এটা ভয়াৱহ দুৰ্ঘটনাজনিত ৰাস্তাৰ পৰিণত হৈছে। তাত আমি সুৰাপায়ী 26জন চালকৰ বিৰুদ্ধে আমি কেছ লৈছোঁ আৰু তেওঁলোকৰ লাইচেঞ্চ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেজপুৰৰ বিভিন্ন পালত ডেইলি আমি 5-6টা সুৰাপায়ী আমি জব্দ কৰিছোঁ। ইতিমধ্যে সেই জব্দকৃত বাহনবিলাক সদৰ থানা আৰু আমাৰ তেজপুৰ দ্বিতীয় অফিচৰ কেম্পাছত আমি জব্দ কৰি ৰাখিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।